প্ৰিয় বন্ধুসকল, আজি মোৰ জীৱনৰ এটা বিশেষ অভিজ্ঞতা আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই অভিজ্ঞতাটো হৈছে যে মই বাস্তৱ জীৱনত কেনেকৈ ৰাতিপুৱা সোনকালে উঠিবলৈ সক্ষম হ'লোঁ। নিশ্চয় আপোনালোকো এই মোৰ অভিজ্ঞতাটো শুনিলে আপোনালোকৰ নিশ্চয় সফল হ'ব। আৰু যদিহে আপোনালোকৰ কেনেবাকৈ পুৱা সোনকালে উঠাত যদি এলাহ হৈছে, তেতিয়াহ'লে নিশ্চয় এই ভিডিঅ'টোৱে আপোনালোকক সহায় কৰিব। তেতিয়াহ'লে বন্ধুসকল, পলম নকৰি তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন ভিডিঅ'টো। প্ৰিয় বন্ধুসকল, সকলোৰে দৰে যে ছাত্ৰ অৱস্থাৰ পৰাই মই সোনকালে উঠিবলৈ চেষ্টা কৰোঁ, কিন্তু কেইদিনমান খুব মনটো ডাঠ কৰি যেনে তেনে উঠিবলৈ চেষ্টা কৰোঁ আৰু ঠিক তেনেধৰণে উঠোঁ। কিন্তু লাহে লাহে কেইদিনমান উঠাৰ পাছত আকৌ একেই হয় যে উঠাটো পুনৰ দেৰি হৈ যায়। তেনেধৰণে প্ৰায় ট্ৰাই কৰি থাকোঁ, কিন্তু বাস্তৱত মই পুনৰ ফেইলাৰ হৈ যাওঁ। পুনৰ তেনেকৈ ট্ৰাই কৰোঁ, কিন্তু আকৌ ফেইলাৰ হৈ যাওঁ। তেতিয়া মনতে ভাবোঁ যে পুৱা উঠাটো আচলতে খুব সোনকালে উঠাটো ইমান আচলতে সহজ কথা নহয়। যদিও বহুজনে কয় ৰাতিপুৱা সোনকালে উঠিলে স্বাস্থ্য ভাল হয় বা বিভিন্ন কাৰণে আমাৰ উপকৃত হওঁ। সেই কথাটো সকলোৱে আমি অনুধাৱন কৰোঁ, আপুনিও কৰি ময়ো কৰোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত যেতিয়া কেইদিনমান আমি অভ্যাসৰ মাজত থাকোঁ, তাৰপিছত লাহে লাহে আমাৰ অভ্যাসটো পুনৰ আকৌ নৰ্মেল হৈ আমি পুনৰ উঠাটো আমাৰ পলম হৈ যায়। তেতিয়াহ'লে বন্ধুসকল, মইনো কেনেকৈ এই ক্ষেত্ৰত লাহে লাহে সফল হ'লোগৈ, সেই কথাটোকে আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সকলোৱে যেনেধৰণে ইউটিউবত ভিডিঅ'সমূহ চায়, ময়ো তেনেকৈ ভিডিঅ' বিশেষভাৱে মই ইউটিউবত যিবিলাক মটিভেশ্যন ভিডিঅ' সেইবিলাক মই বেছিকৈ চাওঁ, কাৰণ তাৰ পৰা মই যিকোনো কথা জ্ঞান এটা ল'ব পাৰোঁ আৰু মোৰ জীৱনত মই প্ৰয়োগ কৰিবলৈ মোৰ সুবিধা হয় আৰু মনটো সদায় পজিটিভ ৰাখিবলৈ মোৰ সুবিধা হয়। আৰু সেয়েহে তেনেধৰণে পজিটিভ ভিডিঅ'বিলাক মই বিভিন্ন সময়ত চাই থাকোঁতে এদিন মোৰ মোবাইলটোত মাজতে ইউটিউবৰ ঠাইত এটা ব্ৰহ্ম মুহূৰ্ত এটা সুন্দৰ ভিডিঅ' তাত আহিল। আৰু ব্ৰহ্ম মুহূৰ্তত কি কিনো লাভালাভ আছে সেই কথাখিনি ভিডিঅ'টোত আছিল। আৰু তেতিয়া সেই ভিডিঅ'টো মই যেতিয়া ক্লিক কৰিলোঁ, তেতিয়া ভিডিঅ'টো চলিল আৰু ভিডিঅ'টো লাহে লাহে চাওঁতে মোৰ ভিডিঅ'টো ভাল লাগিল। আৰু ভিডিঅ'টো বিশেষভাৱে এনেকৈ ধৰণে প্ৰস্তুত কৰিছিলে যে তাত বিশেষ বিজ্ঞানসন্মতভাৱে তাৰ আমাৰ দিনটোৰ সময়বিলাক দেখুৱাইছিলে আৰু বিজ্ঞানসন্মতে আমাৰ শৰীৰত কেনেকৈ প্ৰভাৱ পৰে সেই কথাটো সেই ভিডিঅ'টো সুন্দৰভাৱে বৰ্ণনা কৰিছিল। আৰু সেয়েহে বন্ধুসকল, হয়তো সেই ভিডিঅ'টোৱেই মোৰ বাবে এটা টাৰ্ণিং পইণ্ট নিশ্চয় আছিল। কিয়নো সেই ভিডিঅ'টোত আমাৰ যেনেকৈ ব্ৰহ্ম মুহূৰ্তত আচলতে আমাৰ দিন আৰু ৰাতি দুই মিলাই আমাক 30টা ইয়াতে সময় ভাগ কৰিছে। আৰু সেই 30টাৰ ভিতৰত আমি ৰাতিপুৱা উঠাৰ পুৱাৰ সময়খনক এটা খণ্ডত ভাগ কৰিছে। আৰু সেই খণ্ডটো যে আমাৰ মানুহৰ জীৱনৰ আটাইতকৈ লাগতিয়াল সময়, যিটো আমি ব্ৰহ্ম মুহূৰ্ত বুলি কওঁ, তাৰমানে পুৱা আমাৰ বেলি উদয় হোৱাৰ ঠিক 48 মিনিট আগে আগে যি সময়খন, সেই সময়খন অতি মানুহৰ জীৱনৰ কাৰণে অতি লাগতিয়াল। সেই কথাখিনি বাস্তৱ জীৱনত আহোঁতে তো মই তাৰ পৰা অভিজ্ঞতা লৈ শিকিব পাৰিছোঁ যে, বা মই নিজৰ জীৱনতো কিছু ক্ষেত্ৰত সফল হৈছোঁ যে সেই ব্ৰহ্ম মুহূৰ্তত উঠিবলৈ মই সক্ষম হোৱাৰ পাছৰ পৰা মোৰ জীৱনত বহুখিনি এটা আমূল পৰিৱৰ্তন হ'ব ধৰিছে। সেই বন্ধুসকল, মই ভাবিলোঁ এই কথাখিনি আপোনালোকলৈও শ্বেয়াৰ কৰোঁ, কিয়নো আপোনালোকৰ এই ক্ষেত্ৰত যদিহে বিফল হৈছে, তেতিয়াহ'লে নিশ্চয় সফল হ'বলৈ আপোনালোকৰ সুবিধা হ'ব। সেয়েহে পুৱা মই যেতিয়া সেই ব্ৰহ্ম মুহূৰ্তৰ ভিডিঅ'টো চোৱাৰ পাছতে তাৰ পৰা যিখিনি তথ্য পালোঁ, সেই তথ্যখিনি লোৱাৰ পাছত মই মনটোৱে মোক পুৱা সময়কণত বিচনাত যদিও মই সাৰ পাই যাওঁ, তথাপি কিবা এলাহ লাগিলেও কিন্তু উঠিবলৈ কিবা এটা মোক অনুপ্ৰেৰণা, এটা মনতে এটা অনুপ্ৰাণিত মই হওঁ। আৰু সেয়েহে তেনেধৰণে মই প্ৰায় 4:30 পুৱা 4:30মান সময়ত মই উঠিবলৈ লাহে লাহে পৰা হ'লোঁ। আৰু তেনেধৰণে প্ৰায় 4:30 বজাত মই উঠোঁ। আৰু উঠি তেতিয়া দেখিলোঁ যে অলপ মুকলি ঠাইত মই ফুৰোঁ, আৰু ফুৰাৰ পাছতে
ধৰক এতিয়া মুকলি আকাশখনলৈকে চালোঁ, বহল এখিনি পথাৰ এডোখৰলৈ চালোঁ, বা ইয়াৰ যিখিনি প্ৰাকৃতিক সৌন্দৰ্য আছে, প্ৰাকৃতিক যিবিলাক বস্তু আছে সেইবিলাক চালোঁ, তাৰ বতাহক অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ, বা তাৰ সুন্দৰ যি আপোনাৰ বায়ু চলাচল কৰিছে সেই চলাচলখিনি মই সেৱন কৰিবলৈ চেষ্টা কৰিলোঁ। এনেধৰণে কৰোঁতে কৰোঁতে লাহে 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 মই প্ৰতিদিনে পুৱা সোনকালে উঠিবলৈ মই সক্ষম হ'লোঁ। আৰু সেইধৰণে উঠি মই লাহে লাহে পুৱা সোনকালে উঠাত মই সফল হ'লোঁ। আৰু সফল হৈ মোৰ জীৱনত দেখিলোঁ যে কেইটামান বিশেষ দিশত, বিশেষকৈ মই আৰ্থিক দিশত এটা সচ্ছলতা লাভ কৰিবলৈ মই সক্ষম হ'লোঁ। আৰু তাৰ লগে লগে মোৰ স্বাস্থ্যৰ ক্ষেত্ৰত পুৱা সময়কণত মই উঠি কিছু প্ৰাণায়াম আৰু যোগাসনৰ অভ্যাস কৰিবলৈ মই সক্ষম হ'লোঁ। আৰু তাৰ লগে লগে দিনটোৰ কামবিলাক মোৰ খুব শৃংখলাবদ্ধভাৱে আগবাঢ়িবলৈ ধৰিলে। এইকেইটাই মোক জীৱনত প্ৰত্যক্ষভাৱে মোৰ জীৱনত প্ৰভাৱ পৰিল। আৰু সেইধৰণে মই লাহে লাহে যিবিলাক দিশত মই বিফল হৈছোঁ সেইবিলাক দিশত লাহে লাহে মই সফলতা লাভ কৰিবলৈ সক্ষম হ'লোঁ। আৰু মানুহৰ লগত যিটো কোৰিলেশ্যন আৰু মানুহৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কৰ ক্ষেত্ৰতো মই ব্ৰহ্মপুৱা উঠাৰ পাছৰ পৰা মোৰ পৰিৱৰ্তন ঘটিল। সকলোৰে লগত মই মিলা প্ৰীতিৰে থাকিব পৰা হ'লোঁ, আৰু সুস্থিৰে কথাবিলাক চিন্তা কৰিব পৰা হ'লোঁ। আৰু তাৰ লগে লগে এটা অতি গুৰুত্বপূৰ্ণ কথা, যিকোনো কথা মই কোনো তৰ্ক বা বিবাদলৈ নাহি সেই কথাখিনি মীমাংসিতভাৱে সুন্দৰভাৱে আগবাঢ়ি কেনেকৈ বন্ধুত্বৰে মানুহৰ মাজত থাকিব পাৰি, সমিল থাকিব পাৰি, এই দিশবিলাক কথা মই শিকিবলৈ সক্ষম হ'লোঁ। সেয়েহে মই আজিও সেই ব্ৰহ্ম মুহূৰ্তৰ প্ৰতি আজিও মই কৃতজ্ঞ হওঁ। আৰু সেই ব্ৰহ্ম মুহূৰ্তই মোৰ জীৱনলৈ বহু পৰিৱৰ্তন আনিল। বিশেষভাৱে মই পুৱা যি সোনকালে উঠিব পৰাৰ মোৰ সক্ষমতা মোক দিলে। সেই বন্ধুসকল, তেতিয়াহ'লে আপোনালোকেও যদি চেষ্টা কৰে, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তৰ যিখিনি লাভালাভ, ব্ৰহ্ম মুহূৰ্তত উঠিলে বা ব্ৰহ্ম মুহূৰ্তত আমি কিছু শৰীৰৰ চৰ্চা কৰিলে বা কিছুমান মুকলি ঠাইত ফুৰিলে, আমাৰ কিছুমান আধ্যাত্মিক আমি চৰ্চা কৰিলে আমাৰ জীৱনত কি কি পৰিৱৰ্তন হ'ব পাৰে, এই কথাখিনি যদি আপোনালোকেও শিকি লয়, তেতিয়াহ'লে আপোনালোকে সেই বিচনাত থকা সময়কণ আপোনালোকে কেতিয়াও শুই থাকিব নোৱাৰিব। সেই সুন্দৰ ব্ৰহ্ম মুহূৰ্ত সকলোৱে উপভোগ কৰি জীৱনটোক সুন্দৰ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, তেতিয়াহ'লে ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। পুনৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। তেতিয়াহ'লে বন্ধুসকল, মোৰ দৰে আপোনালোকেও এই ব্ৰহ্ম মুহূৰ্তত উঠি জীৱনৰ সকলো দিশতে সফলতা লাভ কৰিব বুলি তাই আশা কৰিছোঁ। আহক বন্ধুসকল, সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই পৃথিৱীখন শান্তিৰে আৰু